এবারে সব পুরা গাইস পানি এভেলেবল পুরা পুরা সব গাইস পুরা একদম পানি আহি আছে এবারে পুরা ভর্তি পানি সব পুরা গাইস গাইস রাতির মসর পড়ছে রাতির গাইস রাতির এবার এটি আমার দুটা গরু আমার আমরা আমরা তো হে গাইস ওয়েলকাম ব্যাক টু মাই চ্যানেল অভিরাজ ব্লগ তো সকলোৰে ঘৰতে ভালে থাকে তো মই বৰ্তমান আছোঁ আমাৰ পাৰ্কত তো চাব পাৰে আকলাকলি বহি আছোঁ মানে কি হ'ল মানে এনেই অলপ কিবা এটা কামত আহিছিলোঁ তো এতিয়া চোৰাতখন ধৰি লওক পানীত তো চাব পাৰে পানী ভৰ্তি মানে চব বাগে তো পানী আহিছে এইবাৰ মানে আগতে মানে এইবিলাক শুকাই থকা আছিল মানে তো লাহে লাহে গৰমৰ দিন পৰিল পানীটো মানে আহি আছে পানীৰ ওপৰত মানে বাহিৰৰ পৰা কি কয় সেইতে পানীটো চাগে দাৰাগৰ পানীটো এনেকৈ আহে তো নাজানো পানীটো ক'ৰ পৰা আহে কিন্তু পানী এইবাৰ এভেলেবল মানে ভৰ্তি পানী চব বাগে তো ঠাণ্ডা পানী গাইছ তো জলতে আজিৰ ভিডিঅ'টো বেলেগ একো নহয় এনে আৰু অলপ নৰ্মেল টাইপ ভ্লগ বনালোঁ আৰু ভাবিছোঁ মই ডেইলি ভ্লগ নহয় কিন্তু সপ্তাহত 2টা বা 3টা ভিডিঅ' আপলোড কৰিম আৰু ইউটিউবত অলপ ভালকৈ কাম কৰিম ইউটিউবত তো জলতে এতিয়া আছে মোৰ কম্পিউটাৰ ক্লাছ 4টাৰ পৰা আছে 3:30 বাজি গ'ল তো জলতে এতিয়া ঘৰত যাওঁ ওলাওঁ তাৰপিছত কম্পিউটাৰ ক্লাছ আছে যাওঁ আৰু মানে আমাৰ ইয়াত 2টা নদী বুলি ক'ব পাৰি এটা তোৰ খেতি আগত মানে পাৰ্কৰ সেইটো মানে যোনটো মেইন চুইট গেট সেনেকৈ এটা নদীতে পানী যায় আৰু এটা মানে আগেদিনকৈ মানে 2 ভাগ হয় এক ভাগ সিভাগে যায় এক ভাগ এনেকৈ আহে আৰু ইয়াৰ পৰা 2 ভাগ হয় এক ভাগ সিভাগে যায় এক ভাগ ইভাগে যায় তো এনেকুৱা মানে 2টা নদী বুলি ক'ব পাৰি আমাৰ ইয়াত অলপ এতিয়া যাওঁ ঘৰত ওলাওঁ কম্পিউটাৰ ক্লাছলৈ ওলাওঁ মানে গাইছ ঠাণ্ডা দিন গুচি যাওঁ বুলি ক'ব পাৰে পুৱাৰ টাইমটো মানে একদম পুৱা আৰু গধূলি টাইমটো মানে ৰাতিৰ টাইমটো সেইখিনি ঠাণ্ডা বুলি ক'ব পাৰি বাকী দিনত গৰমে তেওঁলোকে চাব পাৰে সূৰ্য পূৰা মানে তাপ দি আছে মানে লাহেকৈ ঠাণ্ডা দিন গুচি গ'লে আৰু লাহেকৈ গৰমৰ দিন ক'ৰবাত ধৰিল তো পৰিছে অলপ আৰু পূৰা একদম সূৰ্য পূৰা তাপ দিব একদম পূৰা একদম গৰম হ'ব তো যিয়ে নহওক জলকীয়া লাহেকৈ ওলাওঁ আৰু ঘৰত যাই চৰাত ধুওঁ তো এইভাগে চাব পাৰে আমাৰ মানে কালি কৈছিলোঁ ভিডিঅ'ত মানে আমাৰ গাঁৱৰ কৃষ্ণ গুৰু মন্দিৰটোত মানে কাম চলিছিল তো আজি মানে নাম ধৰিল চাগে তো পুৱাৰ পৰা মানে নাম ধৰি আছে কৃষ্ণ মন্দিৰটো মানে কৃষ্ণগুৰু মন্দিৰটোত মানে ধৰি লওক মানে দিনটো ইভাগে ৰাতিটো পূৰা মানে ৰেষ্ট নোহোৱাকৈ গাই থাকিব তো মানে এনেকৈ 3 দিনমান প্ৰায় নাম ধৰে আমাৰ মন্দিৰটোত পূৰা একদম মাইকত তো গাইছ ইভাগে মই ল'লোঁ ওলাই এতিয়া যাওঁ কম্পিউটাৰ ক্লাছলৈ তো চলক এতিয়া যাওঁ আৰু আজি মোৰ কম্পিউটাৰ ল 3 নম্বৰটো দিন যিহেতু মই 3 দিন হ'ল কম্পিউটাৰ ক্লাছ কৰা লগতে বেছি দূৰত নাই আমাৰ মচৰপুৰ চকতে লৈছোঁ এতিয়া যাওঁ ইয়াৰ ওপৰতে লৈছোঁ মই কম্পিউটাৰ ক্লাছটো লাগে চাব পাৰে এতিয়া তো এখন হ'ল আকাশৰ চেলুন তো মই আছোঁ বৰ্তমান কম্পিউটাৰ ক্লাছৰ ভিতৰত তো এতিয়া মই অলপ কিবা কানি লিখিব ধৰিছোঁ মানে লিখি আছোঁ কিবা কানি মোৰ আছে লিখিবলৈ তো দিয়ক ভিডিঅ'টো একেলগে চাওক ইয়াত মই ভিডিঅ' মানে বনাব নোৱাৰিম গাইছ ৰাতিৰ মচৰপুৰ চহৰ এইখন চাব পাৰে ৰাতিৰ গাইছ ৰাতিৰ ফাইনেলি ছুটি হ'ল কম্পিউটাৰ ক্লাছ এনে 1.5 ঘণ্টা হয় আজি 2 ঘণ্টা কৰিলে কম্পিউটাৰ ক্লাছটো এনেই মোৰ ক্লাছ 4টাৰ পৰা 5:30লৈ থাকে 1.5 ঘণ্টা তো আজি মানে 6টালৈও কৰিলে আমি অলপমান মানে আধা ঘণ্টা বেছিকৈ কৰিলোঁ ছাৰে অলপ কিবা কিবি বুজালাক তাৰমানে তো যিয়ে নহওক এতিয়া মেইন ৰাস্তাদি নাযাওঁ এনেকৈ পাৰ্কেদি ঘূৰি যাম মোক গধূলিও বেছি ভয় লাগিব কিন্তু ভয় লাগিব মানে বেলেগ ভয় নামবিলাক হয় কিন্তু মানে আজি 1 বছৰমান আগত মোৰ লগত এটা ঘটনা হৈছে বাটত নক'ম বাৰু এতিয়া সেইবিলাক কথা তো যক আকৌ যাওঁ তো আজি মানে বেলেগ বাৰ হ'লে নেগিলোঁ হয় কিন্তু আজি বৃহস্পতিবাৰ তো মোৰ গুৰুবাৰ মানে আজিৰ দিনটোত মই জন্ম হৈছিলোঁ আজিৰ দিনত মানে বৃহস্পতিবাৰ
দিনা জন্ম দিছিলোঁ মানে গুৰুবাৰ যিহেতু সেইকাৰণে আজি যাম মানে আজি বেলেগ বাৰ হ'লে নেগিলোঁ কিন্তু আজি বৃহস্পতিবাৰ কাৰণে যাম তো চলক তো যাওঁ সকলোকে দাদা কয় এয়া পাৰ্ক ৰাতি তো সন্মুখতে আমাৰ গাঁৱৰ জেতাক লগ পালোঁ অলপ সাহসটো আহিল তো চলক এতিয়া যাওঁ তো এয়া ৰাতিৰ পাৰ্কখন আমাৰ গোটেই সন্ধিয়াৰ পৰা মানে মানুহজনো নাথাকে ইয়াত নাথাকে বঢ়িয়া তো য'ৰ পৰা ভ্লগটো আৰম্ভ কৰিছিলোঁ সেইখিনি জেগা আহি পালোঁ তো ইয়াৰ পৰাই মানে এখন পাৰ্কখন মাজৰ মানে এইখিনি এনেকৈ আমাৰ গাঁৱত যায় তো ইয়াৰ পৰাই ইয়াতে বহি আছিলোঁ মই ইয়াৰ পৰাই মানে ভ্লগটো আৰম্ভ কৰিছিলোঁ আৰু এতিয়া এইখিনি জেগাতে আহি পালোঁ তো জলক যাওঁ এতিয়া তামোলত অলপ না ৰাতি অলপ হেৰি হয় অলপ কথা নাই জলক যাওঁ প্ৰেক্টিচ আছেতো চবৰে ৰ'ব চাই লওঁ তো প্ৰেক্টিচ আছেতো মানে এনেকৈ সৰুৰ পৰা আহিলোঁ এনেকৈ অহা যোৱা কৰিলোঁ প্ৰেক্টিচ আছে জলক এতিয়া যাওঁ তো পাৰ্কখিনি আমাৰ বয়া মানে কি বয়া মানে দিনত বয়া নহয় কিন্তু আমাৰ সন্ধিয়াৰ পৰা বয়া কাৰণে আগতে ছখন আছিল পাৰ্কখনত আমাৰ তো মানে যিটো মানে পাৰ্কখনৰ মানে সেইটো আছে কিন্তু পুখুৰীটো তো তাৰ আগতে মানে মানুহ পোতা আছিল কৰি দিয়া আছিল তো সেয়াই বয়া জেগাখিনি পাৰ্কৰ ৰাতি হ'লে বেলেগ একো নাই চলক যাওঁ এতিয়া ঘৰলৈ পাৰ্কেদি অহা যোৱা ইমান দূৰ মেইন ৰাস্তাদি অহা যোৱা কৰা যায় কিন্তু আজি যিহেতু মানে অলপ এনেকুৱা আহিলে অলপ শ্বৰ্ট হয় সেইকাৰণে শ্বৰ্টকাট লৈ আহিলোঁ আৰু প্ৰথমতে কৈছোঁ বেলেগ বাৰ হ'লে নাহিলোঁ কিন্তু আজি বৃহস্পতিবাৰ যিহেতু মই গুৰুবাৰ সেইকাৰণে আহিলোঁ আৰু আজি এবছৰমান আগৰ কথা মানে সেইকাৰণে মোৰ বহুত ভয় লগা হৈছে বা কথা বহুত মানে তো নকওঁ আৰু সেইবিলাক কথা তাম্বা কাহিনী তো চলক এতিয়া লাহেকৈ পাম ঘৰ তো এয়া পাই গ'লোঁ আমি ঘৰ দিছ ইজ মাই হোম এইটো তো এবাৰকে আমাৰ গাই গৰু মানে টাইম পাছৰ কাৰণে দেখাই দিওঁ এবাৰ তো এতিয়া আমাৰ দুটা গৰু আমাৰ এতিয়া এটা হেম্বে 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 তো এটি দামৰে গাই তো এবাৰকে আমাৰ ছাগাল আছে এটা ছাগাল তো ইয়াত মুৰ্গী থকা হয় আৰু এতিয়া আমাৰ ছাগাল মে মে তো ছাগাল আমাৰ তিনিটা আছিল এটা আইধা দিয়া গৈছে এইটোৰে মানে বৈনেক আৰু এটা মানে মাকটো দুটাৰ মাকটো আজি 6 মাহমান আগত মানে আমাৰ ৰাস্তাতে গাঁৱৰ ৰাস্তাত গাড়ী খুন্দাই মাৰি পেলালে তো দুখৰ কথা তো এইবিলাক বাদ দিওঁ এতিয়া অলপমান ময়ো কম্পিউটাৰত অলপ কিবা মানে সেই লিখিব লগা আছে কিবা অলপ সেইখিনি লিখোঁ ময়ো যায় তো দিয়কতে বাই বাই দিয়ক চিও নেক্সট ব্লগত লগ পাম তো আজি ব্লগটো এনেকুৱা আছিল নৰ্মেল টাইপ ব্লগ আৰু মই সপ্তাহত 2টা বা 3টাকৈ ভিডিঅ' আৰম্ভ কৰিম ভালকৈ কাম কৰিম আৰু ইউটিউবত তো ছাপোৰ্ট কৰিব গাইজ বহুত কষ্ট কৰি ব্লগ চব বনাওঁ তো দিয়কতে চিও তাৰা নাৰা চবখিনি আৰু বাই বাই